মোৰ আপোনাৰ এক্সিডেণ্ট হৈছিলে তেতিয়া স্পাইনেল কৰ্ড ইনজুৰি হ'ল ইয়াত দেখা পাইছে এই পেশেন্টজন আহিছিলে দুলিয়াজান অসমৰ পৰা এখেতৰ হৈছিলে স্পাইনেল কৰ্ড ইনজুৰি এও আহিছিলে আমাৰ চেণ্টাৰত নিউৰো ৰিহেবিলিটেশনৰ বাবে পেশেন্টৰ নিজ মুখেৰে কেইখৰমান কথা আপোনালোকে শুনক ইয়াত ট্ৰিটমেন্ট কৰোৱা আজি হেক দিন আপোনালোকে ঘৰলে গৈ আছে সো আপোনালোকে কোৰ পৰা আহিছে আৰু কি অসুবিধা আছিলে আৰু আপোনাৰ কি হৈছিলে হেখিনি অলপ জনাব নেকি মই দুলিয়াজানৰ পৰা আহিছো মোৰ নাম পংকজ ঠাকুৰ মোৰ আপোনাৰ এক্সিডেণ্ট হৈছিলে তেতিয়া স্পাইনেল কৰ্ড ইনজুৰি হ'ল C5 আৰু C6 হেৰি আপোনাৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল তাৰ পিছত মানে পুৰা নেকৰ তলৰ পৰা পুৰা আপোনাৰ পেৰালাইসিস হৈ গৈছিলে তাৰ পিছত পেৰালাইসিস হৈ যোৱাৰ পিছত হেকানে ট্ৰিটমেন্টৰ কাৰণে আমি ইয়ালে আহিছিলো আৰু ইয়াৰ আগতে ক'ত আছিলে আপুনি আৰু কিমান দিনৰ পিছত আহিছে আমাৰ চেণ্টাৰলে মানে এক্সিডেণ্ট হোৱা 1.5 বছৰ পিছতহে আহিছো ইয়ালে তাৰ আগত মই ঘৰতে কৰি আছিলো তাত আহতে তেতিয়া একো তেনেকে ইমপ্ৰুভমেন্ট নাই বেডতে আছিলো আৰু পেৰালাইসিস মুভমেন্ট তেনেকে নাছিলে এতিয়া ইয়াত 9 মাহ কৰিলো মই 9 মাহ কৰি এতিয়া ভালে পাইছো এতিয়া আপোনাৰ ইন্ডিপেন্ডেন্টলি বহিব পৰা হৈছো আপোনাৰ সাপোৰ্টত থিয়ছো হ'ব পৰা হৈছো আৰু খোৱা বোৱা মানে উইথ স্পুন খাবও পৰা হৈছো নিজে হেখিনি ভাল ইমপ্ৰুভমেন্ট পাইছো এতিয়া লাগি ইয়াত কে আগতে আপোনাৰ অনলি মানে হোৱা পজিশনত আছিল পুৰা পেৰালাইসিস এতিয়া আপোনাৰ ইয়াত সাৰ্ভিস কেনেকুৱা লাগিলে আমাৰ চেণ্টাৰ বহুতে ভাল ষ্টাফ বহুত প্ৰফেশনাল হয় আৰু বহুত হেল্পফুল হয় আৰু ফ্ৰেন্ডলি এনভায়ৰনমেন্ট মই ইয়াত মানে থাকি লৈছিলো থকাও বহুত সুবিধা সব আছে আৰু ইয়াত ধন্যবাদ এই ভিডিওটোত আগলে কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো এই পেশেন্টজনৰ ট্ৰিটমেন্ট সময়খিনি ইয়াত এই গুটেখিনি নিউৰো ৰিহেবিলিটেশন দেখুৱা হ'ব আৰু নিউৰো ৰিহেবিলিটেশন মানে পেশেন্ট এজন যদি নিজৰ কামখিনি কৰি ল'ব নোৱাৰে পেৰালাইসিস কন্ডিশনত থাকে হেখিনি সময়তে পেশেন্টক নিউৰো ৰিহেবিলিটেশন দৰকাৰ যেনেকৈ ইয়াত দেখা পাইছে তেওঁ নিজ মুখেৰে কৈছিলে তেওঁ প্ৰথমতে আহোতে একো কৰিব নোৱাৰিছিলে এতিয়া নিজে বহি নিজে ককাল চুচৰাই ভৰি উলমাই বহিব পৰা হৈ গ'ল আগতে তেওঁ সিধাভাৱে আহিছিলে তেওঁ 90 ডিগ্ৰী এংগলত বহিব নোৱাৰিছিলে আৰু ইয়াত দেখা পাইছে হাতৰ এক্সাৰসাইজ কিছুমান চলি আছে এতিয়া হাতে কামেও কৰিব পৰা হৈছে নিজে খাব পৰা হৈছে প্ৰথমতে আহোতে তেওঁ অকল হোৱাভাৱে থাকা আছিলে হেতু কাৰণে তেওঁ বেডছৰ হৈ গৈছিলে এতিয়া নিজে উইদাউট সাপোৰ্ট বহিব পৰা হৈ গৈছে হাতৰ সাপোৰ্টটো দৰকাৰ নাই বহিবলে বেক সাপোৰ্ট দৰকাৰ নাই আৰু ইয়াত দেখা পাইছে তেওঁ ধুনিয়াকে হাতৰ সাপোৰ্টত বহি দিব পাৰে আমাৰ নিউৰো ৰিহেবিলিটেশন চেণ্টাৰত বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰোৱা হয় যাতে পেশেন্ট এজন সক্ষম হওক নিজৰ কামখিনি নিজে কৰি ল'বলে যিমান দূৰলৈকে পাৰে নিজে খাব পৰা নিজে বহিব পৰা ককাল চুচৰাব পৰা বা বিছনাৰ পৰা হুইলচেয়াৰ ট্ৰান্সফাৰ আৰু হুইলচেয়াৰৰ পৰা বিছনাৰ পৰা চকিলে সো এইখিনি গুটেইখিনি এক্টিভিটি এখেতে এতিয়া ঘৰত গৈ কৰিব পৰা হৈ গৈছে আমাৰ চেণ্টাৰত তেওঁ 8 to 9 months থেৰাপি হ'ল তেওঁ আহিছিলে স্পাইনেল কৰ্ড ইনজুৰি পিছত 1.5 বছৰ পিছত আমাৰ চেণ্টাৰলৈ ট্ৰিটমেন্ট কৰিবলৈ আহিছিলে তাৰ পিছতো তেওঁ ইমানখিনি ইমপ্ৰুভ হৈ গৈছে সো স্পাইনেল কৰ্ড ইনজুৰিত যিমান সোনকালে পেশেন্টে নিউৰো ৰিহেবিলিটেশন পায় হিমান সোনকালে নিৰাময় হ'ব পাৰে তেখেত 1.5 বছৰ অহা পিছতো ইমানখিনি ইমপ্ৰুভ হৈ গৈছে আকৌ ইয়াত দেখা পাইছে তেওঁ উইথ সাপোৰ্ট ৱাকাৰ লৈ আৰু কেলিপাৰ পিন্ধি থিয় লৈ খোজ কাঢ়িব পাৰিছে পেশেন্ট এজনে স্পাইনেল কৰ্ড ইনজুৰি পিছত যদি প্ৰপাৰ নিউৰো ৰিহেবিলিটেশন পাই যায় পেশেন্টজন বহুতখিনিলৈকে নিৰাময় হৈ উঠে